ৰাজ্যৰ বনাঞ্চল তথা বন্যপ্ৰাণীসমূহ কেনেকৈ সুৰক্ষিত কৰি ৰাখে বন সুৰক্ষা কৰ্মীসকলে কেনেধৰণৰ সুৰক্ষাৰ বাবে ৰাজ্যত বৰ্তমান প্ৰায় নোহোৱা হৈছে চোৰাং চিকাৰীৰ দুষ্কাৰ্য তাৰে এক গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ঘন জংঘলৰ পৰা বনৰ বন্যপ্ৰাণীসমূহক সুৰক্ষা দিয়াৰ অৰ্থে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰচৰাৰ প্ৰতিটো বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত আছে কেইবাটাও স্থায়ী বন শিবিৰ য'ৰ পৰা প্ৰতিদিনে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰচৰাত পেট্ৰলিং কৰে বন সুৰক্ষা কৰ্মীসকলে তাৰোপৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভাৰত-ভূটান সীমান্তৰ ঘন জংঘলত অসম আৰক্ষীৰ কামাণ্ডো বাহিনীৰ সহযোগত বন সুৰক্ষা কৰ্মীসকলে দিনে নিশাই চলাই আহিছে লোমহৰ্ষক অভিযান এই দৃশ্য মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাহিতামা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ ভাৰত-ভূটান সীমান্তৰ ঘন জংঘলৰ মাজত কেম্প তৈয়াৰ কৰি 2-3টা নিশালৈকে কটাই গভীৰ অৰণ্যত সুৰক্ষাৰ দায়িত্ব পালন কৰে এইসকল বন সুৰক্ষা কৰ্মীয়ে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি বন সুৰক্ষাত নিয়োজিত এইসকল বন সুৰক্ষা কৰ্মীৰ বাবে আজি নিৰাপদ হৈ আছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীসমূহ মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে যাতে কোনো ধৰণৰ দুষ্কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সদায় সষ্টম হৈ আছে এইসকল বন কৰ্মী তথা কামাণ্ডো বাহিনী নিজৰ এৰিয়াটো নিজে চাই আছে কিন্তু ৰাতি সিহঁতে কেম্প এৰি অহাটো দিগদাৰী হয় সেইকাৰণে আমি কি কৰোঁ আমি কাহিতামা বিটৰ পৰা আমাৰ কামাণ্ডো ষ্টাফ আছে আমাৰ ফৰেষ্ট বেটেলিয়ন আছে আৰু আমাৰ ফৰেষ্ট যিখিনি ষ্টাফ আছে বিটৰ সেইখিনি আমি মিলি কেনে 10-15 জনৰ গ্ৰুপ এটা আমি সপ্তাহত 3 দিন ৰাতি থাকাকৈ ইয়াতে আমি এটা জাগা লৈ কেনে ৰাতি থাকোঁ আমি ৰাতিখিনি এৰিয়াটো চাওঁ মানাহৰ ভিতৰত আমি জংঘিয়া যিখিনি মথনগুৰি এৰিয়া আমাৰ পানবাৰী বৰ্ডাৰ এৰিয়া ভূটান বৰ্ডাৰ এৰিয়াখিনি আমি কভাৰ কৰোঁ আৰু মানে নিশা মানে পেট্ৰলিং কৰোঁ প্লাছ আমি 2-3 ৰাতি থাকি যাওঁ থাকি 10 কিলোমিটাৰ 12 কিলোমিটাৰ এনেকৈ আমি পেট্ৰলিং কৰোঁ ৰাতি দিনৰ ভাগত আমাৰ যিখিনি আমাৰ এৰিয়া কেম্প থাকে এৰিয়া হিচাপে কেম্প আছে কেম্পৰ মানুহ সিহঁতে দিনত চাই লয় 10 কিলোমিটাৰ 12 কিলোমিটাৰ সিহঁতৰ ধৰা দিয়া আছে এইখিনি কৰিবই লাগিব সিহঁতক আমি লোকেশ্যনো দি দিওঁ যে আজি অমুক জেগাত যা আমাৰ ইনফৰমেশ্যন মতে আমি সিহঁতক লোকেশ্যন দি দিওঁ সিহঁতে সেইটো কৰি আছে মোৰ কাহিতামা এৰিয়াটো মই এতিয়ালৈ কোমোৱা একো পোৱা নাই এইবিলাক আমাৰ ডিউটিটো ৰেগুলাৰ চলি আছে বৰ্ডাৰখিনি এৰিয়া আমি কভাৰ কৰি আছোঁ জংঘলতো আপুনি সেইখিনি জন্তু থাকিবই আমি বাচি কেনে চলোঁ আৰু আমি জানো সিহঁতক কেনেকৈ কি কৰিব লাগে যাতে ওচৰত নাহে দূৰেদি গুচি যায় সিহঁতক আমি আমাৰ ডিপাৰ্টমেণ্টৰ পৰা টেণ্ট দিয়া হৈছে ডিপাৰ্টমেণ্টেল টেণ্ট থাকে সিহঁতক চাপ্লাই দিওঁ টেণ্টৰ ৰেচনটো আমি ডিপাৰ্টমেণ্টৰ পৰা দি দিওঁ আমি কি ৰেচন লাগে আমাৰ 10জনীয়া বা 15জনীয়া গ্ৰুপ আহে এইটো আপোনাৰ মাহত 3বাৰকৈ আহোঁ আমি 3-4বাৰকৈ আহোঁ পেট্ৰলিং ডেইলি নিজৰ কেম্পে কৰে আমি ভিতৰ পৰাও কৰোঁ কিন্তু ৰাতি থাকাকৈ আমি সপ্তাহত 3 দিন থাকাকৈ আমি গ্ৰুপ এটা আহোঁ ভিতৰত